মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লিখি আনিছো মেট্ৰিক পৰীক্ষাত যে লিখিবলৈ দিয়ে বেয়া বাক্যৰ সৈতে সমাসৰ নাম লিখা। ইয়াৰ 2015, 16, 17, 18 চনত কেনেকুৱা ধৰণৰ আহিছিল, কি আহিছিলে গোটেইখিনি মই তোমালোক লিখি দিছো। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰ চোৱা 2015 চনত আহিছিলে এইকেইটা ৰাধা কৃষ্ণ, দুমাহী, চক্ৰপাণী আৰু শুক্লপক্ষ। এইকেইটা বেয়া বাক্যৰ সৈতে সমাসৰ নাম লিখিবলৈ দিছিল। ঠিক আছে, ৰাধা কৃষ্ণটো হ'ব ৰাধা আৰু কৃষ্ণ, এইটো সমাস হ'ব ইতৰ দ্বন্দ্ব সমাস। তাৰপিছত দুমাহী হ'ব 2 মাহৰ মাজৰ দিন। 2 মাহৰ মাজৰ দিনক দুমাহী বুলি কোৱা হয়, এইটো হ'ব দ্বিগু সমাস। তাৰপিছত দিছিলে চক্ৰপাণীটো হ'ব চক্ৰ আছে পানীত যাৰ তেওঁ, এইটো হ'ব বেধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস। আৰু শুক্লপক্ষ দিছিলে, শুক্লপক্ষটো হ'ব শুক্ল যি পক্ষ সি, এইটো হ'ব কৰ্মধাৰয় সমাস। এতিয়া চাও আহা 2018 চনত কি আহিছিল। 2018 চনত আহিছিলে ত্ৰিফলা, উৰাজাহাজ, মাটি কঁঠাল আৰু মৌচাক। এইকেইটা বেয়া বাক্যৰ সৈতে সমাসৰ নাম লিখিবলৈ কৈছিল। ত্ৰিফলাটো হ'ব ত্ৰি বা তিনি ফলৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। উৰাজাহাজটো হ'ব উৰা যি জাহাজ সি, এইটো হ'ব কৰ্মধাৰয় সমাস। মাটি কঁঠালটো হ'ব কঁঠালৰ দৰে ফল মাটি দহাই বাবে, এইটো হ'ব বেধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস। আৰু এটা দিছিলে মৌচাকটো হ'ব মূৰ্চাক, এইটো হ'ব ষষ্ঠী তৎপুৰুষ সমাস। 3 নম্বৰত চোৱা 2010 চনত আহিছিলে দুমাহী আৰু চক্ৰপাণী। ঠিক আছে, দুমাহীটো হ'ব 2 মাহৰ মাজৰ দিন, এইটো হ'ব দ্বিগু সমাস। আৰু চক্ৰপাণীটো হ'ব চক্ৰ আছে পানীত যাৰ তেওঁ, এইটো হ'ব বেধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস। তাৰপিছত আকৌ চোৱা 2011 চনত আকৌ আহিছিলে দুমাহী, পীতাম্বৰ, মাতৃভক্তি, আমৰণ। এতিয়া কমন আহে চোৱা 2010 চনতো আহিছিলে দুমাহী, 2011 চনতো আহিছিলে দুমাহী। দুমাহীটো হ'ব 2 মাহৰ মাজৰ দিন, এইটো হ'ব দ্বিগু সমাস। আৰু দিছিলে পীতাম্বৰটো হ'ব পিত অম্বৰ পিন্ধে যি, এইটো কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস। মাতৃভক্তিটো হ'ব মাতৃলয় ভক্তি, এইটো হ'ব তৎপুৰুষ সমাস। আৰু আমৰণটো হ'ব মৰণ পৰ্যন্ত, এইটো হ'ব অব্যয়ীভাৱ সমাস। ঠিক আছে। 5 নম্বৰত দিছিল ৰাম ৰাৱণ, পীতাম্বৰ, হাত দীঘল আৰু জলচৰ। ৰাম ৰাৱণটো হ'ব ৰাম আৰু ৰাৱণ, এইটো হ'ব ইতৰ দ্বন্দ্ব সমাস। পীতাম্বৰটো হ'ব পীৰৰ অম্বৰ পিন্ধে যি বা পিত অম্বৰ পিন্ধে যি। ঠিক আছে, তাৰপৰা কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস। হাত দীঘল হ'ব দীঘল হাত যাৰ সি, এইটো হ'ব কৰ্মধাৰয় বা সমানাধিকৰণ বহুব্ৰীহি সমাস। জলচৰটো হ'ব জলত চৰে যি, জলচৰ, এইটো হ'ব বহুব্ৰীহি সমাস। তাৰপিছত 2014 চনত অহাখিনি চোৱা 2014 চনত আহিছিলে নৱৰত্নটো হ'ব নৰত্নৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। শূৰ্পণখাটো হ'ব শূৰ্পৰ নিচিনা নখ যাৰ, এইটো হ'ব কৰ্মধাৰয় বহুব্ৰীহি সমাস। চন্দ্ৰমুখটো হ'ব চন্দ্ৰৰ তুল্য মুখ, এইটো হ'ব কৰ্মধাৰয় সমাস। গৃহস্থ হ'ব গৃহত থাকে যি, এইটো তৎপুৰুষ সমাস হ'ব। এবাৰ চাও আহা 2016 চনত কি আহিছিল। 2016 চনত আহিছিলে ত্ৰিফলা, ফুলপানী, মহাপুৰুষ আৰু সত্যাগ্ৰহ। ত্ৰিফলাটো হ'ব ত্ৰি বা তিনি ফলৰ সমাহাৰ, এইটো হ'ব দ্বিগু সমাস। ফুলপানীটো হ'ব ফুল আছে পানীত যাৰ, এইটো হ'ব ব্যাধিকৰণ বা তৎপুৰুষ বহুব্ৰীহি সমাস। তোমালোকক যদি ইয়াৰ PDF-সমূহ লাগে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলত ফ'ল' কৰি ল'বা। তাত তোমালোকে ইয়াৰ PDF-সমূহ পাবা। গতিকে একেবাৰে ফ্ৰী হয়, এতিয়াই ফ'ল' কৰা। সকলোবোৰ লিংক ডেছক্ৰিপশ্যনতে পাবা। মহাপুৰুষ হ'ব মহান বা মহৎ পুৰুষ যি, এইটো হ'ব ব্যতিহাৰ বহুব্ৰীহি সমাস। সত্যাগ্ৰহটো হ'ব সত্যত আগ্ৰহ সত্যাগ্ৰহ, এইটো হ'ব সপ্তমী তৎপুৰুষ সমাস। তাৰপিছত 8 নম্বৰটো চোৱা 2017 চনত অহাখিনি চোৱা দুমাহী, দেশান্তৰ, মহাপুৰুষ আৰু উপবন। 2016 চনতো আহিছিলে মহাপুৰুষ, 2017 চনতো আহিছে মহাপুৰুষ। গতিকে এইবাৰো ইয়াৰ পৰা তোমালোকৰ কমন আহিবই। ঠিক আছে, দুমাহী হ'ব 2 মাহৰ মাজৰ দিন, এইটো হ'ব দ্বিগু সমাস। দেশান্তৰটো হ'ব অন্য দেশ, এইটো হ'ব নিত্য অব্যয়ীভাৱ সমাপ্ত সমাস।
অব্যয়ীভাৱ সমাস হ'ব টাইপ কৰোঁতে ভুল হ'ল মহাপুৰুষ হ'ব মহান বা মহৎ পুৰুষ যি এইটো হ'ব ব্যাতিহাৰ বহুব্ৰীহি সমাস উপবন্তু হ'ব বনৰ সমীপ অব্যয়ীভাৱ সমাস হ'ব ঠিক আছে গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই ভাল পাইছে বা উপকৃত হৈছো বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব